Hello students, আন এটি নতুন ভিডিঅ'লৈ তেওঁলোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ লেসন নম্বৰ 2 আৰু 3 কিছুমান মোষ্ট ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম। ঠিক আছে, দুয়োটা লেসনৰে গোটেইখিনি MCQ কভাৰ কৰিছোঁ মই ইয়াত। ইয়াৰ বাহিৰে আৰু বেলেগ কুৱেশ্যন আহিব নোৱাৰে। গোটেইখিনি বস্তু মই এটাকে ইয়াত মই কভাৰ কৰি যাম, ডিছকাছ কৰি যাম আজি। ঠিক আছে, চ' প্ৰথম কুৱেশ্যন যদি চাওঁ, তলৰ কোণটো এটা চলকযুক্ত বহুপদ। কৈছে যে এইবিলাকৰ কোণটো এটা চলকযুক্ত বহুপদ। যদি প্ৰথমটো চাওঁ, ইয়াত x আছে, ইয়াত চলক কি আছে, x আৰু y আছে, ইয়াত ৰুট x আছে, এইটোতো বহুপদে নহয়। ঠিক আছে, তাৰপিছতটো আছে x স্কুৱেৰ y। তো ইয়াত কোণটো হ'ব এটা চলকযুক্ত বহুপদ, 1 নম্বৰ অপশ্যনটো হ'ব। কাৰণ চোৱা, ইয়াত এটাই চলক আছে x, ইয়াত দুটা আছে, x আৰু y দুটা চলক হৈ গ'ল, এইটো বহুপদে নহয়, ইয়াতো দুটা চলক আছে। তো এটা চলকযুক্ত বহুপদ কি হ'ব, x + 1 হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন কৈছে যে তলৰ কোণটো বহুপদ নহয়। তো বহুপদ হোৱাৰ কাৰণে কি কৰিব লাগিব, সদায় মনত ৰাখিবা। ওকে, ইয়াত দুটাই অপশ্যন দিছে আৰু 2-3টা অপশ্যন থাকিব পাৰে। ওকে, তো তলৰ কোণটো এটা বহুপদ নহয়। বহুপদ হোৱাৰ কাৰণে কি হ'ব লাগে, এক্সৰ পাৱাৰটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগে। ঠিক আছে, অৰ্থাৎ 0, 1, 2, 3, 4 যিকোনো হ'ব পাৰে। নেগেটিভ বা ফ্ৰেকশ্যনত থাকিলে এইটো বহুপদ নহয়। যদি চোৱা এক্সৰ পাৱাৰ কি আছে 1, ইয়াত যদি চোৱা এটা স্কুৱেৰ আছে আৰু এটা কি আছে 3 ৰেডিকেল x, মানে ইয়াৰ পাৱাৰ হ'ব 1/3, ফ্ৰেকশ্যনত আছে। তো যদি চাওঁ যে যিটোত পাৱাৰ আমাৰ পূৰ্ণ সংখ্যা হৈ আছে এইটোত আমাৰ বহুপদ হ'ব। তো ইয়াত এটাই হ'ব, 1 নম্বৰটো হ'ব, বাকীটোত হ'ব নোৱাৰে। ঠিক আছে, যিকোনো এটা চলকৰ পাৱাৰ যদি বেলেগত থাকে, নেগেটিভ থাকে বা ফ্ৰেকশ্যন মানে ভগ্নাংশ থাকে, তেতিয়াহ'লে এইটো বহুপদ হ'ব নোৱাৰে। মনত ৰাখিবা, আৰু কিবা কিবি অপশ্যন থাকিব পাৰে। তো মই ইয়াত দুটাই অপশ্যন দিছোঁ, তো মনত ৰাখিবা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, তলৰ কোণটো এটা ৰৈখিক বহুপদ। ৰৈখিক বহুপদ মানে কি হয়, যি বহুপদৰ মাত্ৰা 1 তাক আমি কি বুলি কওঁ, ৰৈখিক বহুপদ বুলি কওঁ। কি হ'ব লাগিব, মাত্ৰা 1 হ'ব লাগিব। ইয়াত কোণটোৰ মাত্ৰা 1, ইয়াত এক্সৰ পাৱাৰ কি 1, মাত্ৰা কি, মাত্ৰা হ'ল যে বহুপদত থকা চলকৰ সৰ্বোচ্চ ঘাতটোৱে তাৰ মাত্ৰা বুজায়। ঠিক আছে, ইয়াত যদি চোৱা এক্সৰ পাৱাৰ 1, ইয়াত x স্কুৱাৰ, ইয়াত এক্সৰ পাৱাৰ 0, ইয়াত এক্সৰ পাৱাৰ, এইটো ৰৈখিক বহুপদ হয়, কিন্তু এটা চলকযুক্ত ৰৈখিক বহুপদ নহয়। কুৱেশ্যনটো এনেকুৱা থাকিব পাৰে যে তলৰ কোণটো এটা চলকযুক্ত, কোণটো এটা চলকযুক্ত ৰৈখিক বহুপদ, এটা চলকযুক্ত ৰৈখিক বহুপদ। ঠিক আছে, তেতিয়াহ'লে কুৱেশ্যনটো আমাৰ ভালকৈ ঠিক হ'ব। তো ইয়াত যদি চোৱা, ইয়াত দুটা চলক আছে, ইয়াৰ মাত্ৰা 1 আছে যদিও, কিন্তু চলক দুটা আছে। ইয়াত মাত্ৰা 0, ইয়াত মাত্ৰা 2, ইয়াত মাত্ৰা 1। তো আমাৰ অপশ্যন নম্বৰ কি হ'ব, 1, 2x + 3, এইটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব। নেক্সট কুৱেশ্যন, তলৰ কোণটো দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ মানে কি, যাৰ মাত্ৰা 2। এতিয়া চোৱা, কোণটোত 2 আছে মাত্ৰা, এই যে ইয়াত আছে মাত্ৰা 2, বাকী এইটোত 3 আছে, এইটোত 1 আছে, ইয়াত 0 আছে। তো আমাৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, যিটো দ্বিঘাত বহুপদ হ'ব। নেক্সট কুৱেশ্যন, তলৰ কোণটো ত্ৰিঘাত বহুপদ। ছেম কথা, যে যি বহুপদৰ মাত্ৰা 3 সেইটোকে ত্ৰিঘাত বহুপদ বুলি কোৱা হয়। তো যদি চাই যোৱা, ইয়াত চোৱা x স্কুৱেৰ আছে, ইয়াত x কিউব, ইয়াত x⁴ মাত্ৰা, কিন্তু মাত্ৰা মানে কি, সৰ্বোচ্চ ঘাত। ইয়াত দুটা চলক কি, এটাই চলক আছে, কিন্তু মাত্ৰা বেলেগ বেলেগ আছে। ইয়াত 3 আছে, ইয়াত 4 আছে, আটাইতকৈ বেছি ইয়াত আছে। ঠিক আছে, তো ইয়াৰ মাত্ৰা 4 হৈ যাব। ইয়াত যদি চাওঁ, ইয়াৰ মাত্ৰা 3। ঠিক আছে, আকৌ অপশ্যনটো লিখোতে ভুল হৈছে, তো মই এইটো বনাই দিওঁ। অ'কে, তো ইয়াৰ মাত্ৰা কি আছে 3। তো আমাৰ কাৰেক্ট অপশ্যন কি হ'ব, এইটো হ'ব। নেক্সট কুৱেশ্যন চোৱা, যদি তলৰ কোণটো এটা ধ্ৰুৱক বহুপদ। ধ্ৰুৱক বহুপদ মানে কি, যিটো বহুপদত চলকৰ মাত্ৰা কি হয়, 0 হয়, তাকে ধ্ৰুৱক বহুপদ বুলি কয়। ঠিক আছে, তেতিয়া যদি চোৱা, ইয়াত বহুপদৰ মাত্ৰা 1। ধ্ৰুৱক বহুপদ মানে যিকোনো সংখ্যাবিলাক, যিমান সংখ্যাবিলাক আছে 1, 2, 3, 4 মাইনাছ বা ভগ্নাংশ, যি সংখ্যা নহওক কিয়, এইবিলাকক ধ্ৰুৱক বহুপদ বুলি কয়। অৰ্থাৎ ইয়াৰ লগত x নাই, কিন্তু x আছে, থাকিও নাই। যেনেকুৱা 11 ইয়াত আছে, 11 × x⁴ লিখা যায়, কাৰণ x⁴ মান মানে কি 1, 11 আহি যায়। তো ইয়াত এইটো চলক আছে। ইয়াত যদি ধ্ৰুৱক বহুপদৰ কথা কওঁ, -11টো আমাৰ ধ্ৰুৱক বহুপদ। আৰু মই দেখিব যে ধ্ৰুৱক বহুপদৰ মাত্ৰা কি হয়, 0 হয়। নেক্সট কুৱেশ্যন, 3x - 6x² + x³ - 20 বহুপদটোৰ মাত্ৰা কি? একেবাৰে সহজ কুৱেশ্যন। মাত্ৰা কি হয় যে চলকৰ সৰ্বোচ্চ ঘাত, আটাইতকৈ বেছি ঘাত থকা চলক কোনটো, কি চলক ইয়াত। ঠিক আছে, ইয়াত কি আছে, কিউব আছে, মানে ইয়াৰ মাত্ৰা কি হ'ব, 3 হ'ব। অ'কে, নেক্সট যদি চোৱা, যে P of A =
a plus 3 হলে p of minus 3 মান কি মানে একেবাৰে সহজ কথা p of minus 3 মানে এই জায়গাত কি হ'ব লাগে minus 3 হ'ব লাগে তো minus 3 যদি মই ইয়াত বহাই দিওঁ minus 3 plus 3 কি হৈ যাব 0 তো p of minus 3 মান কি হ'ব 0 হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন x স্কয়াৰ minus a বহুপদটোৰ এটা শূন্য হল এটা শূন্যৰ কথা কৈছে সৰি 9 x স্কয়াৰ minus 9 বহুপদটোৰ এটা শূন্য কি যদি আমি সলভ কৰিবলৈ যাওঁ অলপ সব x স্কয়ার minus 9 9 মানে কি লিখা যায় 3 স্কয়ার তো এটা a স্কয়ার minus b স্কয়ার ফর্মুলাত আহিল তো ফর্মুলা মতে a plus b into a minus b শূন্য মানে কি এটো শূন্য হ'ব এটো শূন্য হ'ব ইয়াৰ মান অৰ্থাৎ এনেকৈ লিখিব পাৰো যে x plus 3 equal to 0 বা x minus 3 equal to 0 তো ইয়াৰ পৰা x মান ওলালে -3 ইয়াৰ পৰা x মান ওলালে 3 তো শূন্য ইয়াত দুটা পাই আছো সো শূন্যৰ মান কাৰ ওপৰত নিৰ্ভৰ কৰে মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে বহুপদটোৰ মাত্ৰা যিমান শূন্যৰ সংখ্যা হয় তো এইটো এটা দ্বিঘাত সমীকৰণ ইয়াৰ মাত্ৰা 2 আছে তো ইয়াৰ শূন্যৰ সংখ্যা 2 হ'ব দুটা হ'ব ইয়াত কি শূন্য পাই আছো -3 আৰু 3 ঠিক আছে তেতিয়া যদি অপচন চাও 3 টো আমাৰ কারেক্ট অপশন হ'ব ঠিক আছে আৰু এটা অল্টারনেট পদ্ধতি আছে তুমি যাৰ পৰা ডাইৰেক্টলি ওলাব পাৰিবা সো ইয়াত কৈছে যে কোনটো এটা শূন্য এই মানবিলাক যদি চোৱা এই মানখিনি বহাৰ পিছত এই সমীকৰণ এই বহুপদটোৰ মান যদি শূন্য আহে তেতিয়ালে এইটো তাৰ শূন্য হ'ব যেনেকৈ শূন্যটো ইয়া যদি 100 জাগাত বহাই দিও ভ্যালু কি পাম আমি -9 3 বহাই দিলে 0 পাম 9 বহাই দিলে 81 -9 শূন্য নাপাও -9 বহালে 81 -9 কিবা এটা আহিব ঠিক আছে তো যদি চাও 3 টো বহালে এই বহুপদটোৰ মানটো শূন্য আহে তো 3 টো তোমাৰ কারেক্ট অপশন হ'ব ঠিক আছে এই ধৰণে তোমালোকে চেক কৰিব পাৰা অপশনৰ পৰা নেক্সট কোৱেশ্চন আছে p of y বহুপদক y - 1 ৰে হৰণ কৰিলে ভাগশেষ কি হ'ব ঠিক আছে ভাগশেষ কি হয় যে এই যিটো ৰৈখিক সমীকৰণে হৰণ কৰা হয় ইয়াৰ শূন্যটো ইয়াৰ জাগাত বহাই দিলে y ত বহাই দিলে এটো আমি কি পাম তাৰ ভাগশেষ পাম তো y - 1 ৰ যদি শূন্য চাও শূন্য কি হয় y = 1 হ'ব ঠিক আছে তো p of 1 টো হ'ব বহুপদটোৰ ভাগশেষ তো কারেক্ট অপশন কি হ'ব 3 তাৰপিছত কৈছে 569 হোল স্কয়ার minus 568 হোল স্কয়ার তো এইটো মান ওলাব লাগে এতিয়া যদি তুমি তোমালোকে স্কয়ার কৰি মাইনাস কৰিবলৈ যোৱা এইটো বহুত সময় লাগিব কাৰণ 3 ডিজিটৰ এটা নম্বৰ আকৌ 569 ক 569 ৰে পূৰণ কৰা আকৌ 568 ক 568 ৰে পূৰণ কৰি আকৌ মাইনাস কৰিব গলে বহুত সময় তাৰ হলে আমি কি কৰিম এইটো ফৰ্মুলাত ভাঙ সো এইটো a স্কয়ার - b স্কয়ার ফৰ্মুলাত আছে তো ফৰ্মুলা মতে কি লিখা যায় a plus b into a minus b 569 minus 568 so এইটো মাইনাস করলে তো 1 তো এই দুটো যোগ কৰিলে আমি মানটো পাই আছো যোগ যদি কৰা যে 8 আৰু 9 আৰু 8 17 7 হাতৰ 1 ঠিক আছে 6 12 13 3 হাতৰ 1 5 2 10 আৰু 1 11 তো 1137 আহি আছে পুরন 1 মানে কি 1137 তো কারেক্ট অপশন কি হ'ব 4 নম্বৰ ঠিক আছে এনেকে শর্ট ট্রিকত আমাক কৰিব লাগিব নেক্সট কৈছে যে x + 1 বহুপদটোৰ তলৰ কণ্ট বহুপদৰ এটা উৎপাদক x plus 1 বহুপদটো তলৰ কণ্ট বহুপদৰ এটা উৎপাদক হ'ব এটো আমাক সুধিছে তো কি হয় যে ইয়াৰ উৎপাদক হ'ব যদি ভাগশেষটো কি হয় এটো যিটো হৰণ কৰিম হৰণ কৰাতে ভাগশেষটো কি হয় শূন্য ঠিক আছে তো আমি ভাগশেষ কেনেকৈ ওলাই এতিয়া আমি অলপ আগতে চালো যে যদি যিকোনো ৰৈখিক বহুপদৰে হৰণ কৰিব লাগে ভাগশেষ কি হয় ইয়াৰ শূন্যটো ওলাই বহাই দিলে হৈ গ'ল x plus 1 ৰ যদি শূন্য চা কি হ'ব x plus 1 equal to 0 মানে x ৰ মান -1 তো -1 ৰ মান যত জিটোত বহাই আমি তাৰ ভাগশেষটো কি পাম শূন্য পাম হেইটো তাৰ উৎপাদক হ'ব ইয়া যদি পাও 1 স্কয়ার plus 1 কি হ'ব 2 আহি যাব তো এইটো হ'ব নোৱাৰে 1 স্কয়ার -1 0 আহি আছে বাকি এটা যদি চেক কৰি লও 2 into 1 plus 1 কি আহি যাব 3 আহি যাব 2 into 1 minus 1 কি যাব 1 আহি যাব তো কোনটোত 0 আহি আছে 2 নম্বৰ অপশনটোত আমাৰ 0 আহি আছে তো 2 নম্বৰ অপশনটো আমাৰ কারেক্ট অপশন হ'ব ঠিক আছে নেক্সট কোৱেশ্চন is x plus 3 হোল কিউবৰ বিস্তাৰত x ৰ সহগ কি এতিয়া ইয়াৰ কাৰণে আমাক ফৰ্মুলাটো জানিব লাগিব এতিয়া ফৰ্মুলা মতে যদি এটা আমি বহাই যাও x plus y হোল কিউব ঠিক আছে x plus y হোল কিউব এটো ফৰ্মুলা কি আছে ফৰ্মুলাটো তোমালোকক মনত ৰাখিব লাগিব সো 2 কি লেসন 2 বহুখিনি ফৰ্মুলা আছে ঠিক আছে গোটেইখিনি ফৰ্মুলা তোমালোকক মুখস্থ ৰাখিব লাগিব তেতিয়া গণিতখিনি ভালকৈ কৰিব পাৰা x plus y হোল কিউবৰ ফৰ্মুলা মতে কি হয় যে x কিউব plus y কিউব y মানে ইয়াত কি 3 কিউব তো ঠিক আছে 3 কিউব হৈ ৰাখিলো প্লাস 3x স্কয়ার y 3x মানে ইয়াত x স্কয়ার y মানে ইয়াত 3 প্লাস 3xy স্কয়ার y মানে কি ইয়াত 3 স্কয়ার তো আমাক কি কৈছে x ৰ সহগ ঠিক আছে x কত আছে ইয়াত আছে x কিউব ইয়াত তো অকল সংখ্যা ইয়াত x স্কয়ার আৰু এটা ইয়াত x x ৰ সহগ যদি আছে x ৰ লগত কি আছে 3 আৰু 3 স্কয়ার আছে মানে
3 কিউব আহি আছে 3 কিউব মানে কি 27 তো কারেক্ট অপশন কি হ'ব আমাৰ 4 হ'ব ঠিক আছে এই ধৰণে আমাক ওলাব জানিব লাগিব নেক্সট শূন্য বহুপদৰ মাত্ৰা কি যে শূন্য বহুপদৰ মাত্ৰা নাথাকে এইটো সংজ্ঞাবদ্ধ নহয় অপশ্যনত সংজ্ঞাবদ্ধ নহয় বুলি লিখা থাকিব পাৰে বা নাই বুলি লিখিব পাৰে ঠিক আছে সংজ্ঞাবদ্ধ নহয় বা নাই বুলিও লিখা থাকিব পাৰে তো অপশ্যনত যিটো থাকিব সেইটো তোমালোকে টিক কৰিবা শূন্য বহুপদৰ মাত্ৰা নাই বা সংজ্ঞাবদ্ধ নহয় কিন্তু ধ্ৰুৱক বহুপদৰ মাত্ৰা কি হয় শূন্য হয় এইটো মতে কিবা কনফিউজ নহব নেক্সট কুৱেশ্যন চ যে √3 বহুপদৰ মাত্ৰা কিমান ইয়াৰ যদি ইয়াৰ মাত্ৰা হৈছে এইটো এটা কি ধ্ৰুৱক বহুপদ এতিয়াই কৈ দিলো যে ধ্ৰুৱক বহুপদৰ মাত্ৰা কি হয় শূন্য হয় অৰ্থাৎ √3 মই এনেকৈ লিখিব পাৰো √3 * x⁴ আৰু মাত্ৰা মানে কি চলকৰ সৰ্বোচ্চ ঘাত ইয়াত এটাই চলক আছে x ইয়াৰ মাত্ৰা আছে 0 তো ধ্ৰুৱক বহুপদৰ মাত্ৰা কি হ'ব শূন্য হ'ব বা √3 ইয়াত √3 বহুপদৰ মাত্ৰা কি হ'ব শূন্য হ'ব নেক্সট কুৱেশ্যন কৈছে y⁴ 97 + 97 ক y + 1 এৰে হৰণ কৰিলে ভাগশেষ কি হ'ব এগেইন এটা ভাগশেষ ওলাব লাগে তো এইটোৰ শূন্য ওলাম y + 1 ৰ শূন্য কি হ'ব y = -1 হ'ব ইয়াত তুমি বহাই দিয়া -1 * 97 + 97 ঠিক আছে এতিয়া 1 ৰ যিটোৱে পাৱাৰ নাথাকক কিয় কি হ'ব সেইটোৱে হ'ব 1 যিমানটা মাল্টিপ্লাই কৰা 1 পাবা এতিয়া মাইনাছটো চাব লাগিব মনত ৰাখিবা যে যদি পাৱাৰটো ওপৰত যিটো সূচক আছে সূচকটো যদি অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে মাইনাছ আহিব আগত আৰু যদি যুগ্ম সংখ্যা হয় সদায় প্লাছ আহিব ঠিক আছে তো -1 প্লাছ ইয়াত কি আছে 97 তো এইটো যদি কৰোঁ প্লাছ মাইনাছ কৰোঁ 96 আহি আছে আমাৰ কাৰেক্ট অপশ্যন কি হ'ব 4 নম্বৰ 96 নেক্সট কৈছে যে x - 1 pxৰ এটা উৎপাদক হ'ব যদিহে p of a = কি p of a মানে কি ইয়াৰ শূন্যটো ইয়াত বহাইছে মানে ভাগশেষ কি হ'ব লাগিব শূন্য হ'ব লাগিব তেতিয়া আমি উৎপাদক বুলি ক'ম তো p of a ৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব তেতিয়াহে x - 1 pxৰ এটা কি হ'ব উৎপাদক হ'ব নেক্সট কৈছে যে x + y + z = 0 হ'লে x³ y³ আৰু z³ ৰ মান কিমান হ'ব তো এইটো কাৰণে তোমালোকে ডাইৰেক্ট ফৰ্মুলা কিতাপত প্ৰমাণ কৰা পাইছা যে যদি x + y আৰু z যদি শূন্য হয় তেতিয়াহ'লে x³ + y³ + z³ কি হয় 3xy z ৰ সমান হয় তোমালোকে ফৰ্মুলাটো যদি মনত কৰা x³ + y³ + z³ - 3xyz = x + y + z আৰু ইফালে আছিল তোমাৰ x² + y² + z² - xy - yz - zx এতিয়া ইফালে যদি চাও x + y + z ৰ মান 0 এতিয়া 0 ৰ লগত 0 পূৰণ নকৰা কি হ'ব 0 হ'ব ঠিক আছে তো তাৰ পৰা এইটো আহি যায় যে x³ + y³ + z³ - 3xyz = 0 এতিয়া -3xyz টো ইফালে লৈ গ'লে সফালে লৈ গ'লে আমি 3xyz পাওঁ তাৰ পৰা এইটো আহিছে 3xyz এইটো প্ৰমাণ আছে অলৰেডি তোমালোকে চাবা 2.5 ৰ 30 নম্বৰৰ কুৱেশ্যন বিলাকত এইটো আছে 1 নম্বৰ কুৱেশ্যনত এইটো আছে নেক্সট যদি চোৱা এইটোৰ মান ওলাব লাগে এতিয়া সেম কথা ইয়াত যদি আমি কিউব কৰি প্ৰথম কি যে আমি কি কৰিব পাৰো যে এইটো কিউব কৰিব পাৰো প্লাস এইটোৰ কিউব কৰিম প্লাস এইটোৰ কিউব কৰিম এইখিনি কিউব কৰি আমি কি কৰিম যোগ কৰিম তেতিয়াহ'লে মান পাম কিন্তু এইটো যদি কৰিবলৈ যা বহুত সময় 5 মিনিটৰ বেছি লাগি যাব কাৰণ এইটোৰ কিউব 3বাৰ পূৰণ কৰা এইটো 3বাৰ পূৰণ কৰা 3বাৰ পূৰণ কৰা আকৌ যোগ বিয়োগ কৰা বহুত সময় তাৰ হলনি আমি কি কৰিব পাৰো সো এইটো এই ইয়াৰ নিচিনা হৈ আছে x³ + y³ + z³ আহিছে এতিয়া যদি এই যে এইটো x যদি ধৰো এইটো y এইটো যদি z ধৰো এই তিনিটা যোগ কৰাতে যদি শূন্য হয় তেতিয়াহ'লে আমি ডাইৰেক্টলি এইটো ফৰ্মুলাত বহাব পাৰিম তো 28 + -15 + 13 15 আৰু 13 প্লাস কৰিলে তো 28 আহি যায় মাইনাস আছে তো মাইনাস আহিব 28 - 28 কি হয় 0 হৈছে অৰ্থাৎ 28 - 15 লিখি দি আছো 28 - 15 - 13 এই তিনিটা যোগ কৰিলে আমি কি পাওঁ 0 আৰু যদি 0 পাওঁ কিউবত থাকিলে আমি ডাইৰেক্টলি ফৰ্মুলা হিচাপত কি লিখিব পাৰো 3xyz তো 3 * 28 * -15 - 13 ওকে এইটো y টো ইয়াত মাইনাস হৈ আছে ধ্যান ৰাখিবা অকল 15 বহালে কিন্তু ভুল হ'ব -15 - 13 এইটো যদি পূৰণ কৰা তেতিয়াহ'লে তোমালোকে উত্তৰ পাবা পূৰণটো নিজে কৰিবা মই আৰু কৰিবলৈ নাযাওঁ ঠিক আছে চাৰিটা পূৰণ কৰিলে তোমালোকে উত্তৰটো পাই যাবা এটা অশূন্য ধ্ৰুৱক বহুপদৰ শূন্য আছে নে নাই এটা অশূন্য ধ্ৰুৱক বহুপদৰ শূন্য নাই মনত ৰাখিবা তাৰপিছত কৈছে যে p
পি অফ এক্স বহুপদক এক্স মাইনাছ ওৱাৰে হৰণ কৰিলে ভাগশেষ কি হ'ব এইটো কুৱেশ্যন ডাবল হৈ গ'ল অলৰেডি এনেকুৱা এটা কুৱেশ্যন কৰিলা যে পি অফ এক্স বহুপদক এক্স মাইনাছ ওৱানেৰে হৰণ কৰিলে ভাগশেষ কি হ'ব পি অফ এ হ'ব ইয়াৰ যিটো থাকে এইটোৱে বহাই দিলে হৈ গ'ল এক্সৰ ঠাইত ঠিক আছে প্লাছ থাকিলে মাইনাছ বহাব মাইনাছ থাকিলে প্লাছ বহাব ধ্যান ৰাখিবা অৰ্থাৎ ইয়াৰ শূন্য হ'লে বহাই দিব লাগে ফাৰ্ষ্ট কথা ঠিক আছে নেক্সট কুৱেশ্যন চোৱা যে কাৰ্টীয় সমতলৰ ৰেখা দুটাই সমতলটোক কেইটা ভাগত ভাগ কৰে এতিয়া কাৰ্টীয় সমতলত দুটা ৰেখা থাকে এটা এক্স আৰু এটা অক্ষ এটা কেইটা সমতল ইয়াত এটা দুটা তিনিটা চাৰিটা কেইটা সমতলত ভাগ কৰে চাৰিটা ভাগত ভাগ কৰে ঠিক আছে নেক্সট কুৱেশ্যন কাৰ্টীয় সমতলৰ ৰেখা দুটাই সমতলক কেইটা ভাগত ভাগ কৰে সৰি কুৱেশ্যনটো পঢ়োঁতে ভুল হ'ল ন যে ইয়াত কৈছে যে কাৰ্টীয় সমতলত থকা ৰেখা সংখ্যা কেইটা ৰেখা থাকে দুটা ৰেখা থাকে এটা এক্স অক্ষ আৰু এটা ৱাই অক্ষ ঠিক আছে ইয়াত হ'ব আমাৰ চাৰিটা যে কাৰ্টীয় সমতলৰ ৰেখা দুটাই সমতলটোক কেইটা ভাগত ভাগ কৰে চাৰিটা ভাগত ভাগ কৰে আৰু ইয়াত ৰেখা যদি চাই এইটো এটা এক্স এইটো ৱাই এইটো এডাল ৰেখা এইটো এডাল ৰেখা ঠিক আছে দুটা ৰেখা থাকে নেক্সট কুৱেশ্যন কি হৈছে এক্স আৰু ৱাই অক্ষই পৰস্পৰ ছেদ কৰা বিন্দুটোৰ নাম কি এই যে এক্স আৰু ৱাই এই বিন্দু ৰেখা দুটাই যিটো বিন্দু ছেদ কৰে এই যে ইয়াত ছেদ কৰি আছে এইটোৰ নাম কি এইটোৰ নাম হ'ল মূল বিন্দু মনত ৰাখিবা তোমালোকে এইটোৰ নাম হ'ল মূল বিন্দু ঠিক আছে নেক্সট কুৱেশ্যন চাওঁ ইয়াত কুৱেশ্যনটো মই গোটেই লিখা নাই কুৱেশ্যনটো কেনেকুৱা আহিব পাৰে যে কাৰ্টীয় সমতলত আনুভূমিকভাৱে থকা ৰেখাটোৰ নাম কি ঠিক আছে তো কাৰ্টীয় সমতলত আনুভূমিকভাৱে মানে যিটো ভূমিৰ লগত লগা থাকে এই যে এইটো আনুভূমিক এই আনুভূমিক ৰেখাটোৰ নাম কি এক্স ঠিক আছে এক্স অক্ষ বুলি কয় বা অপশ্যনত তোমাৰ লগত কি থাকিব পাৰে এইটো যদি ফুল নাম চাই ইয়াত অ' থাকে মূল বিন্দুটো সদায় অ'ৰে বুজোৱা হয় আৰু ইফালে এক্স ডেছ থাকে এইটোক এক্স অ' এক্স ডেছ ৰেখা বুলিও কোৱা হয় ধ্যান ৰাখিবা যিটো অপশ্যনত থাকিব এইটোৱে তোমাৰ কাৰেক্ট হ'ব নেক্সট কৈছে উলম্ব ৰেখা উলম্ব কি হয় ৱাই অক্ষ আৰু ইয়াৰ কাৰেক্ট অপশ্যন সেম কথা ইয়াত ৱাই অ' ৱাই ডেছ ঠিক আছে ৱাই অ' ৱাই ডেছ তো কুৱেশ্যনটো কেনেকুৱা আহিব আৰু এবাৰ কৈছোঁ যে কাৰ্টীয় সমতলত থকা আনুভূমিক ৰেখাটোৰ নাম কি অপশ্যনত যিকোনো দিব পাৰে এক্স অক্ষ ৱাই অক্ষ তাৰপিছত এক্স ৱাই বা এটাও নহয় এনেকুৱা অপশ্যন দিব পাৰে তো যিটো অপশ্যন থাকিব সেই হিচাপত টিক কৰিবা এক্স অক্ষ থাকিলে এক্স অক্ষ লিখিবা বা এক্স অ' এক্স ডেছ থাকিলে ইয়াত টিক কৰিবা দুটাই কেতিয়াও নাথাকে ঠিক আছে যিকোনো এটা থাকিলে নেক্সট কুৱেশ্যন কৈছে যে এটা বিন্দুৰ ৱাই অক্ষৰ পৰা দূৰত্ব কি বোলে যে বিন্দু এটা আছে এইটো ৱাই অক্ষৰ পৰা যিটো দূৰত্ব বিন্দুটোৰ সেই বিন্দুটোক কি বুলি কোৱা ঠিক আছে তো চোৱা মই চিত্ৰ আঁকি বুজাই আছোঁ যেনেকুৱা এইটো চিত্ৰত চোৱা যে এটা বিন্দু আছে বিন্দুটো ধৰিলোঁ ইয়াতে আছে এইটো ৱাই অক্ষৰ পৰা দূৰত্ব ৱাই অক্ষ কোনটো এইটো ইয়াৰ পৰা যিটো দূৰত্ব এইখিনি দূৰত্ব কাৰ সমান হ'ব এই এক্সৰ পৰা গণিব লাগিব তো এইটো কি এক্স স্থানাংক বুলি কওঁ যে এটা বিন্দুৰ ৱাই অক্ষৰ পৰা যিটো দূৰত্ব এইটো কি বোলে এক্স স্থানাংক আৰু এই এক্স স্থানাংকক এটা নাম দিয়া হৈছে কি নাম দিয়া হৈছে ভুজ বুলি দিয়া হৈছে ঠিক আছে ভুজ বোলে বা এক্স স্থানাংক বোলে এতিয়া অপশ্যনত যিকোনো এটা থাকিব পাৰে দুটাৰ যিকোনো এটা ঠিক আছে মনত ৰাখিবা সেম কুৱেশ্যন যে এটা বিন্দুৰ ইয়াত মই কমা দিছোঁ মানে ইটোৰ লগত চেম এটা বিন্দুৰ এক্স অক্ষৰ পৰা দূৰত্ব কি বোলে সেম কথা এই যে এক্স অক্ষ যদি বিন্দুটো ইয়াতে থাকে এক্স অক্ষৰ পৰা দূৰত্ব মানে কি এই যে এক্স অক্ষৰ পৰা ইমানখিনি ঠিক আছে তো এইখিনি কাৰ লগত যাব এই ৱাই অক্ষত যাব তো ৱাই স্থানাংক এইটো কি হ'ব ৱাই স্থানাংক বা সেম ইয়াৰো এটা নাম দিছে কি নাম দিছে কোটি দিছে তো এক্স স্থানাংক বুজালে ভুজক বুজায় আৰু ৱাই স্থানাংক বুজালে কোটিক বুজায় এইটো মনত ৰাখিবা ঠিক আছে নেক্সট কুৱেশ্যন যদি চাওঁ যদি এটা বিন্দুৰ ভুজ এ আৰু কোটি বি হয় তেন্তে বিন্দুটোৰ স্থানাংক কি এতিয়া এইটো তোমাক বুজিব লাগিব যে বিন্দুৰ যিটো স্থানাংক সদায় এক্স কমা ৱাই আৰ্হিত থাকে ঠিক আছে আগত এক্সৰ মানটো লিখা হয় তাৰপিছত ৱাই অক্ষৰ যিটো স্থানাংক সেইটো লিখিম তাৰপিছত এক্স অক্ষৰ যিটো স্থানাংক এইটো লিখিম তাৰপিছত ৱাই অক্ষৰ স্থানাংকটো লিখিম এতিয়া যদি চোৱা ভুজ মানে কি আছিল এক্স স্থানাংক এতিয়া বুজালো কোটি মানে কি আছিল ৱাই স্থানাংক তো ভুজৰ মান কি আছে এ কোটিৰ মান কি আছে বি মানে স্থানাংকটো কি হ'ব এ কমা বি আৰু ব্ৰেকেটত থাকিব ঠিক আছে ৰাখিবা অপশ্যনত তোমাৰ থাকিব যে এ কমা বি বি কমা এ এক্স কমা ৱাই বা 0,0 এনেকুৱা অপশ্যন থাকিব পাৰে ধ্যান ৰাখিবা যে এক্স অক্ষ আৰু ৱাই অক্ষৰ ওপৰত থকা বিন্দু এটাৰ আৰ্হি যেতিয়া এটা বিন্দু এক্স অক্ষৰ ওপৰত থাকে এই যে ৰেখা
ঠিক আছে তো এক্স অক্ষ যেনেকৈ আহিছোঁ এইটোৰ ওপৰত যদি থাকে এতিয়া ইয়াৰ মানটো কেনেকৈ লিখিম চোৱা মান কেনেকৈ আমাৰ ওলোৱা বিন্দু এটা যে ৱাই 0ৰ পৰা এইটো কিমান দূৰত আছে তো এইটোত এক্সৰ মান পালোঁ কিন্তু ওপৰতো যোৱাই নাই তো ৱার মানটো কি হৈ আছে 0 হৈ আছে তো ইয়াৰ আৰ্হিটো কেনেকৈ হৈ আছে x, 0 হৈ আছে তো x অক্ষত যদি থাকে তেতিয়াহ'লে ইয়াৰ আৰ্হিটো কি হ'ব y, 0 আৰু সেম কথা y অক্ষ যদি থাকে ওপৰত যদি থাকে ইয়াত y ৰ মানটো পাই আছো x ৰ মান পোৱা নাই তো যেহেতু আমি x ৰ মানটো আগত লিখো তো 0, y হ'ব y, 0 লিখিলে কিন্তু ভুল হ'ব সদায় মতে কিবা x ৰ মানটো আগত আহে y ৰ মানটো পিছত তো y, 0 আহিব ঠিক আছে মই দুটা একেলগে দিছো কোৱেশ্চনটো এটাও থাকিব পাৰে যে x অক্ষত থকা বিন্দু এটাৰ আৰ্হি হ'ল চাৰিটা অপচন y অক্ষত থকা বিন্দু এটাৰ আৰ্হি হ'ল চাৰিটা অপচন ঠিক আছে যিকোনো আহিব পাৰে নেক্সট কৈছে মূল বিন্দুৰ স্থানাংক মূল বিন্দু মানে কি এই যে ইয়াত তো ইয়াত কি থাকে 0, 0 তো ইয়াৰ স্থানাংক কি 0, 0 ঠিক আছে অৰ্থাৎ x ৰ মানো 0 y ৰ মানো 0 এটা বিন্দুৰ স্থানাংকৰ আৰ্হি প্ৰতিটো চকত ওকে মই কোৱেশ্চনটো এইটো সম্পূৰ্ণ লিখা নাই তো ইয়াত চাৰিটা কোৱেশ্চন হ'ব পাৰে যে এটা বিন্দুৰ আৰ্হি প্ৰতিটো চকত মই কৈছো মানে প্ৰথম চকত কি হয় দ্বিতীয় চকত কি হয় তৃতীয় চকত কি হয় চতুৰ্থ চকত কি হয় চক মানে কি এই যে ঠাইটো আছে এইটোক প্ৰথম চক এইটোক দ্বিতীয় এইটোক তৃতীয় এইটোক চতুৰ্থ চক বুলি কয় ঠিক আছে তো প্ৰশ্ন কেনেকৈ আহিব পাৰে যে এটা বিন্দুৰ আৰ্হি প্ৰথম চকত কি হয় বা দ্বিতীয় চকত কি হয় বা তৃতীয় চকত কি হয় বা চতুৰ্থ চকত কি হয় তো প্ৰথম চকত যদি চাও যে x ৰ মান সদায় ইফালে গৈ আছে y ৰ মান ওপৰৰ ফালে গৈ আছে এইফালে পজিটিভ মানখিনি থাকে এইফালে নেগেটিভ মান থাকে ওপৰত পজিটিভ তলত নেগেটিভ তো দুখিনি মান কি আছে পজিটিভতে হৈ আছে তো প্ৰথম চকত তো মই এটো এনেকে দি আছো চক 1 ঠিক আছে চক 1ত ইয়াৰ স্থানাংক কি হ'ব পজিটিভ, পজিটিভ ঠিক আছে দুই নম্বৰ চকত চোৱা x ৰ মান নেগেটিভৰ ফালে গৈ আছে কিন্তু y ৰ মান পজিটিভৰ ফালে গৈ আছে তো মাইনাস, প্লাস তাৰপিছত 3 নম্বৰত আছে দুটাই মাইনাস হৈ আছে তলত গৈ ইফালে লেফট হ্যান্ড সাইডত গৈ আছে আৰু এটো তলত গৈ আছে মাইনাস, মাইনাস আৰু 4 নম্বৰত যদি চোৱা x ৰ মান পজিটিভৰ ফালে গৈ আছে আৰু y ৰ মান নেগেটিভৰ ফালে গৈ আছে তো ইয়াত হ'ব পজিটিভ, নেগেটিভ তো চাৰিটা বস্তু তোমালোকে ভালকে মনত ৰাখিবা ঠিক আছে নেক্সট কোৱেশ্চন যে x যদি y ৰ সমান নহয় x does not equal to y তেনেহলে তলৰ কোনটো শুদ্ধ তলৰ কোনটো শুদ্ধ এইটো কৈছে যে x ৰ মান আৰু y ৰ মান যদি ইকুৱেল নহয় কোনটো শুদ্ধ হ'ব পাৰে সো এটা লিখিছে x, y equal to y, x সো x ৰ মান আৰু y ৰ মান সেম নহয় তো এনেকুৱা অৰ্থাৎ -2 আৰু 3 ইয়াত x আৰু y বেলেগ বেলেগ তো তুমি এইটো 3, -2 তো লিখিব নোৱাৰা এইটো শুদ্ধ নহয় এইটো ভুল তো এইটোতো হ'ব নোৱাৰে x, y 0 নহয় কিবা এটা মান থাকিলে এইটো তো মান থাকিবই তো x, y does not equal to y, x এইটো হ'ব সো এইটো আৰু এইটো ইকুৱেল যেহেতু নহয় কি আহি গ'ল ডাজ নট ইকুৱেল হৈ গ'ল ঠিক আছে তো কাৰেক্ট অপচন তোমাৰ 3 হ'ব এইটো আহাৰ চান্স কম কিন্তু ইয়াত পিছতটো আহাৰ চান্স বেছি থাকে যে যদি x equal to y হয় তেতিয়ালে তলৰ কোনটো শুদ্ধ এতিয়া বুজালো যে x আৰু y টো যদি সেম অৰ্থাৎ x ৰ মানো 2 হলে y ৰ মানো যদি 2 হয় এটো আমি কি লিখিব পাৰো 2, 2 এ লিখিব পাৰো অৰ্থাৎ ওলটাই দিলো মানটো চেঞ্জ নহয় সেম হৈ আছে তো x, y equal to কি হ'ব y, x হ'ব এটো তোমাৰ কাৰেক্ট অপচন হ'ব ঠিক আছে তো এটো এই দুটা লেসনৰ পৰা এই ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ বাহিৰে বেলেগ কোৱেশ্চন অহাৰ কোনো চান্সে নাই ঠিক আছে তোমালোকে যদি ভালকৈ এইবিলাক বুজি কনসেপ্টটো মনত ৰাখা তেতিয়ালে যিকোনো ধৰণৰ কোৱেশ্চন কৰিব পাৰিবা বুজি পাইছা আৰু এক ধৰণৰ কোৱেশ্চন কি আহিব পাৰে যে 3 নম্বৰ লেসনটোৰ পৰা যে তোমালোকৰ কাৰ্টীয় সমতলটো এনেকৈ আঁকি দিব পাৰে আৰু ইয়াত বিভিন্ন ধৰণৰ বিন্দু দিব পাৰে আৰু বিন্দুবিলাকৰ স্থানাংক ওলাব পাৰে যেনেকৈ যদি কয় যে তলৰ চিত্ৰত এৰ স্থানাংক কিমান ইয়াত যদি চোৱা এৰ স্থানাংক এই বিন্দুটো ইয়াত আছে কৰ পৰা 0 ৰ পৰা যদি কাউন্ট কৰি ইয়াত -2 x ৰ মান কি হৈছে -2 যেহেতু ওপৰৰ ফালে যোৱা নাই x অক্ষতে আছে তো y ৰ মান কি হ'ব y ৰ মান 0 হ'ব এই বিন্দুৰ স্থানাংক কি হ'ব -2, 0 একে ধৰণে c যদি চাও -4 সৰি এটো y ৰ মান তো x ৰ মান ইয়াত চোৱা ইফালে তো যোৱা নাই বা ইফালেও যোৱা নাই অক্ষৰটোৰ ওপৰতে আছে তো x ৰ মান তো 0 হৈ গ'ল আৰু y ৰ মান কি আহিব -4 আহিব ঠিক আছে এই ধৰণে বিভিন্ন বিন্দুৰ স্থানাংক ওলাব দিব পাৰে এইবিলাক তো জানাই যদি লেসনটো ম্যাথছ বিলাক কৰিছে এইবিলাক বস্তু বুজিয়ে পাইছা অলৰেডি আৰু ময়ো কৰাইছো তোমালোকে যদি চেনেলটো যোৱা ভিডিঅত পাই যাবা ঠিক আছে তো এই ধৰণৰ কোৱেশ্চন আহিব পাৰে তো আজিৰ কাৰণে এইখিনি এইটো ভিডিঅত এইখিনিয়ে যদি কিবা বুজি পোৱা নাই কমেন্ট বক্সত মেনশন কৰিবা মই আকৌ কোৱেশ্চনটো ডিসকাস কৰি বুজাই দিম ঠিক আছে যদি ভিডিঅটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅটো লাইক শেয়াৰ আৰু
লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ